নমস্কাৰ গ্ৰহণ কৰিব পোনপ্ৰথমে মই উই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা আপোনালোকক বহুত অভিনন্দন বহুত শুভকামনা যাচিছোঁ আজি এই ক্ষণত প্ৰতিজন মানুহৰ যি পৰিস্থিতি সন্মুখীন হৈছে কোভিড-19ৰ কাৰণে সকলো দিশত মানুহে ওলাই যাব পৰা নাই কাম কাজ কৰিব পৰা নাই তো এই সময়ত আমাৰ নতুনকৈ যি আমাৰ এই এক প্ৰচেষ্টা আছিলে উই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সেই প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আমাৰ এই কোম্পানীৰ জৰিয়তে যদি প্ৰতিগৰাকী মানুহৰ জীৱনত যদি কিবা অকণমান ৰং দিব পাৰোঁ অকণমান হাঁহি অকণমান ফূৰ্তি দিব পাৰোঁ তেওঁলোকক যদি অকণমান সকাহ দিব পাৰোঁ সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ কাম এতিয়াও যিখিনি আমাৰ পাৰি যিখিনি আমাৰ প্ৰট'কলবিলাক মানি লৈ যিখিনি আগুৱাব পাৰি প্ৰতিগৰাকী মানুহে তেনেকৈ কাম কৰি আছে আৰু সকলোৰে যিটো আশা যিটো আকাংক্ষা সেইখিনি হাতত লৈ আমি আগুৱাই গৈ আছোঁ আৰু এই চেগতে মোক প্ৰতিগৰাকী ব্যক্তিয়ে এটা কথা কৈছিলে যে ছাৰ আমাৰ যিটো প্লেন হয় আমাৰ যিটো প্লেন শ্বীট হয় প্লেন শ্বীটটোৰ ওপৰত অকণমান যদি আপুনি দুআষাৰ কথা কৈ দিয়ে আমাৰ আৰু সহায় হ'ব কাৰণ এতিয়াও আমাৰ এই কোভিড পৰিস্থিতিত ধৰক আমি গৈ মিটিং কৰিব পৰা নাই ইজনে সিজনক লগ কৰিব পৰা নাই তো নানানটা অসুবিধা আছে সেইকাৰণে ভাবিলোঁ আমাৰ যিটো প্লেন শ্বীট হয় আমাৰ যিটো প্লেন শ্বীট মতে আমি কথা পাতোঁ বা যিটো প্লেন আমি আজিৰ ডেটত মানুহে ইজনে সিজনৰ লগত ডিছকাছ কৰিবলৈ লাগে তো মই ভাবোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু অকণমান যদি প্লেনটোৰ বিষয়ে গম পায় বা আমি কি কৰিব বিচাৰিছোঁ কেনেকৈ কৰিব বিচাৰিছোঁ তো সেইকাৰণে মই আজি এই যিটো প্লেন আমাৰ ৰেডি হৈ আছে আপোনালোকে জানেই এই প্লেনটো সকলোৱে দেখিছে বা পাইছেও কপি তো এইটোকে মই আপোনালোকক অকণমান জাষ্ট প্লেনটোৰ গোটেই ছিষ্টেমখিনিত ফ'কাছ কৰি পেলাই যে কেনেকৈ কি হয় কি পায় কিয় কৰা যায় এজন নতুন ব্যক্তিয়ে কেনেকৈ বুজিব সেইটোৰ ওপৰত মই এই ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰোঁ বুলি ভাবিছোঁ আৰু এই ভিডিঅ'টো এই মুহূৰ্তত মই কওঁ যে মই এনেকুৱা অকণমান কথা পাতিবলৈ গৈ আছোঁ য'ত 10 পৰা 12 মিনিট হয়তো সময় লাগিব আৰু নতুন আজি যদি আপুনিও এই মুহূৰ্তত প্ৰথম মোৰ এই ভিডিঅ'টো চাই আছে তেতিয়াহ'লে খুব গুৰুত্ব সহকাৰে এই 10-15 মিনিট সময় ল'ব কাৰণ মই আপোনাক দি ক'ব পাৰোঁ এই 15 মিনিটে আপোনাৰ জীৱনত সাংঘাতিক এটা পৰিৱৰ্তনৰ সুযোগ দিব পাৰে এই সুযোগটো লৈ আপুনি আপোনাৰ জীৱনৰ প্ৰতিটো অভাৱ দূৰ কৰিব পাৰে বহুত সংখ্যক মানুহে অলৰেডি এই কথা বুজি পাইছে আমাৰ লগত কাম কৰিছে আমি সম্পূৰ্ণ এখন অসমৰ পৰা কণ্ট্ৰলিং হোৱা মেনেজমেণ্ট লৈ কাম কৰি আছোঁ যিখন মেনেজমেণ্ট আগত কেতিয়াও অসমৰ পৰা কণ্ট্ৰল হোৱা নাছিলে এনেকুৱা কোনো কোম্পানী নাই যিটো কোম্পানীত অসমৰ পৰা কণ্ট্ৰলিং হয় অসমীয়া ভাষাত সকলো কথা পাতিব পৰা যায় সকলো সুবিধা অসমীয়া ভাষাৰেই বা অসমীয়া মানসিকতাৰে কৰা যায় সকলোকে সহায় কৰা যায় তো এইটো পৰিৱেশ আগত হোৱা নাছিলে গতিকে মই পোনপটীয়াকৈ উই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্লেনটোলৈ যাওঁ উই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ প্লেনটো তাৰ আগত জানো উই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ জন্মলগ্ন আমি যোৱা 2 মাহ আগত আমাৰ এই কোম্পানীটো আমি আৰম্ভ কৰিছিলোঁ গুৱাহাটী বেলতলাৰ পৰা আমি হেড অফিচ লৈ কোম্পানীৰ কাম কাজ আৰম্ভ কৰিছিলোঁ কাম কাজ আৰম্ভ কৰাৰ সময়তে কোম্পানী এটা উদ্দেশ্য আছিলে উই ইণ্ডিয়া প্ৰাইভেট লিমিটেড উই বুলি কওঁতে আমি জানো টুগেডাৰনেছ উই মানে হৈছে টুগেডাৰ আমি বা উইৰ এটা অফিচিয়েল মিনিঙো আছে যিটো হৈছে ৱৰ্ক এণ্ড আৰ্ণ কাম কৰি উপাৰ্জন কৰা সেইটোৰ ওপৰত ভিত্তি কৰি আমি গোটেইখিনি পৰিকল্পনা কৰিছিলোঁ চিন্তাধাৰা কৰিছিলোঁ তো উই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সেইটোৱে মহান এটা উদ্দেশ্য আছিলে যাতে আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে কিবা কৰি তাৰ বাবদ উপাৰ্জন কৰিব পাৰোঁ ভাল এটা সুযোগ ল'ব পাৰোঁ ভাল কৰ্ম কৰি ভাল সুযোগ যাতে ল'ব পাৰোঁ ইয়াৰ আগত যিবোৰ কোম্পানীত আমি কাম কৰিছিলোঁ সেইবোৰ কোম্পানীত আমি এটা কথা দেখোঁ যে আমি আমাৰ যিটো পাবলগীয়া বা আমাৰ যিটো ক'বলগীয়া সেই গোটেই অভিযোগ বা আমাৰ আপকামিং ডেজত কি পৰিকল্পনা এইবিলাকৰ বিষয়ে জানিবলৈ বুজিবলৈ হয়তো আপুনি বুজি আছে কিন্তু আপুনি যাৰ লগত কাম কৰিবলৈ যাব আপোনাৰ লগত কাম কৰা ফিউচাৰৰ 10-20 জন 15-20 জন বা 100 জন মানুহক আপুনি বুজাবলৈ যাওঁতে কঠিন হয় কাৰণ কিয় সেইবোৰ ইংৰাজী বা হিন্দী ভাষাত আলোচনা হয় কিন্তু আমি ভাবিলোঁ যে যদি আমাৰ অসমীয়া ভাষাৰে সকলো বস্তু কণ্ট্ৰলিং হয় আমি আমাৰ মাজতে যদি কামবোৰ আগুৱাই নিব পাৰোঁ তেতিয়া আমাৰ সংকোচো নাথাকে ভয়ো নাথাকে সহজভাৱে ইজনে সিজনক আমি লগ পাব পৰা কণ্ডিশ্যনত থাকে আজি মেনেজমেণ্টৰ প্ৰতিজন মানুহক আপোনালোকে যিকোনো সময়ত আহি কথা পাতিব পাৰে এজ এ কোম্পানীৰ গোটেই মেনেজমেণ্টৰ যিখিনি ছিনিয়ৰ মোষ্ট আছে তেওঁলোকক আপোনালোকে আহি কথা পাতিব পাৰে তো এই প্ৰত্যেকটো অপশ্যন আমাৰ সুবিধা হৈছে কাৰণ আমাৰ গোটেই ছিষ্টেমটো এটা অসমীয়া ভাষাৰে নিৰ্মিত বা অসমীয়া ছিষ্টেম বা গোটেই মেনেজমেণ্ট অসমীয়া এতিয়া পোনপটীয়াভাৱে আকৌ এবাৰ মই কৈছোঁ আমাৰ প্লেনটোলৈ যাওঁ আমাৰ এই প্লেনটোৰ লগত জড়িত হ'বৰ কাৰণে আপোনাক প্ৰথমতে দৰকাৰ হয় আপোনাৰ পান কাৰ্ডখন আপোনাক দৰকাৰ হয় আপোনাৰ যিকোনো এটা লিগেল এড্ৰেছ প্ৰুফ যিটো ভেলিড এড্ৰেছ প্ৰুফ বুলি কওঁ এটা ভেলিড এড্ৰেছ প্ৰুফৰ প্ৰয়োজন হয় লগতে আপুনি যেতিয়া যিকোনো এটা কৰ্ম কৰে আপোনাক টেক্সৰ আপুনি জানিবই TDS দিব লগা হয় ইনকাম টেক্স দিব লগা হয় যিয়ে কাম কৰক এজন মানুহৰ ইনকামৰ ওপৰত 5% আমি টেক্স দিব লগা হয় গভৰ্ণমেণ্টক সেইটো নিয়ম তো ইনকাম টেক্সৰ চাৰ্টিফিকেশ্যনৰ কাৰণে আগৰবোৰ কোম্পানীত কি কৰিছিলে আপোনালোকৰ পৰা জইনিং ফিজ এটা হেভিকে লৈ লৈছিলে 10,000 2,000 1,500 1500 যোনে কি লয়
সবৰে নিজৰ নিজৰ বিধি মতে তেওঁলোকে এটা এমাউণ্ট লৈছিলে তাৰ পৰা হেতু কৰি লৈছিলে বা আপোনালোকক পোৱা নাছিলে কিন্তু আমি উল্লেখ কৰি দিছো যে আমি আপোনালোকৰ TDS সাৰ্টিফিকেশন আৰু GST যেটো আপোনাৰ ওচৰলৈ আমি বস্তু পঠিয়াব লাগিব তাত এটা GST কাট খাব তো GST চাৰ্জ হিচাপত আমি টোটালত 350 টকা এটা ফিজ আমি আপোনাৰ পৰা লম এই 350 টকাটো লোৱা বাবে আমি ম্যানেজমেন্টৰ এখন আলোচনা হৈছিল যে 350 টকা হোৱাই আমি লৈছো যদি 350 টকা লৈছো আজি ডেটত আপুনি আমাৰ লগত কাম কৰাই নাই 350 টকা পে কৰি আছে তো আপুনি আজি আগলৈকে তো আপুনি ভালে আছিল নুখুৱাকে থকা নাছিল কিন্তু 350 টকা যেটো দিছে ইয়াৰ পিছত আপুনি কাম যদি কৰে কিবা এটা পাব যদি নকৰে তো হেতু এনেই যাব তো হেতুৰ ওপৰত ভিত্তি কৰি আমি কোম্পানী ম্যানেজমেন্টে কি কৰিছিল ভাৰতবৰ্ষৰ কিছুমান টেকনিক্যাল পাৰ্ট লৈ পেলে টেকনিক্যাল ডিসকাশন লৈ পেলে ভাৰতবৰ্ষৰ প্ৰায় কেবাটাও খুব বৃহৎ কোম্পানীৰ লগত ডিসকাশন কৰিছিল কি ডিসকাশন কৰিছিল যে আমি যদি তেখেতসকলৰ প্ৰমোশন কৰো আমাৰ ব্যক্তিসকলৰ লগত আমাৰ সিস্টেমৰ লগত তেতিয়াহলে তেখেতসকলৰ যদি এডভাৰটাইজমেন্ট হয় তেখেতসকলৰ যদি সুবিধা হয় আমি কথা পতাৰ ফলত তো তেওঁলোকে আমাক কিবা সহায় কৰিব নেকি আমাৰ বিজনেছটো আগন্তুক সময়ত কাম কৰাৰ বাবে তেতিয়া তেওঁলোকে আমাক এটা প্ৰস্তাৱ দিছিলে আৰু আমাৰ আন্ডাৰষ্টেণ্ডিংৰ মাজত আলোচনা হোৱাৰ পিছত আমি বহুত কোম্পানী সেই লেটাৰখন পঠোৱাৰ পিছত আমি প্ৰায় এতিয়ালৈকে 1047 কোম্পানীজ আৰ ডিয়াৰ গুটেই কোম্পানীখিনিৰ পৰা আমি MOU পাইছো যেটো আমি টাই আপ কৰা বুলি কওঁ আমাৰ ব্যৱসায়িক ভাষাত বা ব্যৱসায়িক বন্ধুত্ব অসমীয়া আমাৰ লগত তেখেতসকলৰ ব্যৱসায়িক বন্ধুত্ব স্থাপন হৈছে আৰু সেই সূত্ৰে আমি তেখেতসকলৰ পৰা নানান ধৰণৰ সুযোগ সুবিধা পাইছো আৰু তেওঁলোকে আমাক সেই 350 টকাৰ ভিতৰতে কিছুমান ইমান ভাল বস্তু তেওঁলোকে যিবোৰ বজাৰত বিক্ৰী কৰি আছে বা বজাৰত মানুহক দি আছে তেনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী কিছুমান খুব গুৰুত্বপূৰ্ণ বস্তু আমাক তেওঁলোকে দিছে আৰু সেই বস্তুবিলাক আমি উপহাৰ হিচাপে আমাৰ হে 350 টকা দিয়া প্ৰতিগৰাকী ব্যক্তিক আমি আমাৰ ফলৰ পৰা উপহাৰ হিচাপে দি দিছো কাৰণ বস্তুখিনি আমি আনি পেলাইটো বিকিব নোৱাৰো কাৰণ আমি বস্তু বিকা কোম্পানী নহয় কাৰোবাৰ পৰা বস্তু আনি আমি সেলস কৰিবলৈ আমাৰ কোনো অধিকাৰো নাই বা আমি হেতু বস্তুৰ ওপৰত প্ল্যানো কৰা নাই গতিকে সেই কাৰণে আমি কি কৰিছো এই বস্তুখিনি আপোনালোকক 350 টকাৰ বাবদ আপোনালোকে পছন্দ কৰি 2 3টা 4টা 5টা সেগমেন্টত যি আছে চেক কৰি পেলাই আপোনালোকে হেতু ল'ব পাৰে আৰু এই মুহূৰ্তত যিকিটা বস্তু আমি দিছো খুব জনপ্ৰিয় হৈ উঠিছে অসমৰ চৌদিশে বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমাৰ এতিয়ালৈকে কলিকতা বেংগলোৰ দিল্লী লখনৌ এইগিটা জায়গাত খুব ভালকে আমাৰ নিয়াৰেষ্ট ষ্টেট অৰুণাচলত খুব ভালকে কাম চলিছে আৰু তাতে আমাৰ প্ৰতিগৰাকী ব্যক্তিক আমি এখিনি বস্তু পঠিওৱাৰ পিছত সকলোৱে বিৰাট বেছি সুখ অনুভৱ কৰিছে আৰু আমি তাত দিব পাৰিছো এমাজনৰ তৰফৰ পৰা এখন খুব ভাল 100% আইৰনিক পেন এখন আইৰনিক কেৰাহী মানে খুব লোহাৰ ভাল এখন কেৰাহী আমি গিফটত দিব পাৰিছো আমাৰ লগত লেমন সেট এটা আছে যেটো মাৰ্কেট ভ্যালু প্ৰায় 700-800 रुपीस হ'ব যেটো অনলাইনত কিনিলেও 600-700 रुपीस আপুনি পে কৰিব লাগিব তো তেনেকুৱা এটা গিফট আপোনাক এমাজনে ইয়াতে এজ এ গিফট আপোনাক আৰমনিতে দি আছে আৰু এটা খুব ভাল এটা পুডিং সেট আছে যেটো মাৰ্কেটত এৰাউন্ড 1000 रुपीस হ'ব নরমাল মার্কেটত কিনিব গলে হয়তো শপিং মলে আপোনাক হেতু বহুত কমত দিব পাৰে কিতিয়াবা কোনো শপিং মলো আমাৰ লগত টাই আপত আহিছে তো তাত গলে কিন্তু একেটা বস্তুৰ মূল্য কম হয় তাতে কোনো বস্তু 300 টকা 400 টকা 200 টকাটো দি আছে কাৰণ শপিং মলৰ টেকনিকটো বেলেগ তেওঁলোকে ল্যাক্স অফ প্ৰডাক্টৰ মাজত বিজনেস ডিল কৰি থাকে গতিকে কোনো এটা প্ৰডাক্টত তেওঁলোকে কমকে লয় মাৰ্জিন নাৰাখে বিকজ কাস্টমাৰ এট্ৰেক্ট কৰিবৰ কাৰণে তো তেওঁলোকৰ এটা ওন প্ল্যান থাকে হেতু মতে তেওঁলোকৰ কোনো বস্তুৰ দাম বহুত কম আৰু কোনো বস্তু মাৰ্কেটতকে বহুত বেছি দাম তো সেই কাৰণে তেওঁলোকে হেতু মিলাব পাৰে কিন্তু এজ ইউজুৱেল নরমাল দোকানত যদি গৈ পেলাই চেক কৰে হেতু বস্তুৰ মূল্য আপুনি দিয়া পইচাতকৈ অধিক আৰু আপুনি যেটো বস্তু পাব হেতু খুব কোৱালিটি বস্তু পাব যাৰ ফলত আপোনাৰ কোনো কাৰণত লোকসান হোৱাৰ সম্ভাৱনা নাই ব্যৱসায়টো কৰক বা নকৰক কিন্তু আপুনি প্ৰথম 350 টকাত খুব ভাল এটা জেনুইন বস্তু ৰিটাৰ্ণত পাব যাৰ ফলত আপোনাৰ 350 টকাটোৰ কাৰণে কাৰোবাক আঙুলিয়াবলৈ বা কাৰোবাক দুখ কৰিবলৈ কাৰোবাক দুখ জাপি দিবলৈ বা আপুনি কিয় পইচাটো লৈ গল বুলি ক'বলৈ আপোনাৰ অপচন নাই ঠিক তেনেকৈ আপুনিও যদি অইন কাৰোবাক দিয়ে ইয়াৰ দ্বাৰা হেতুৱে বুজাইছো যে আপুনিও যদি অইন কাৰোবাক এই ব্যৱসায়টো দি আছে তেতিয়াহলে সেইজন মানুহে আপোনাক ছমাহ এবছৰ পিছত লগ পালে ক'ব নোৱাৰে যে ডাঙৰীয়া বা দাদা বা বাইদেউ বা ভন্টি বা পেহী আপুনি কেতিয়াও আপুনি মোৰ 350 টকাটো কিয় খাই দিলে এই কথাটো কোনো ক'ব নোৱাৰে কেতিয়াও কাৰণ আপুনি তেওঁক যি পইচা লৈছে তাতকে ভালকে আপুনি তেওঁক ভাল এটা ৰিটাৰ্ণ দিছে যেটো আপোনাৰ 2 বছৰ কিয় 4-5 বছৰ 10 বছৰ পিছতো তেওঁ ব্যৱহাৰ কৰি থাকিব পাৰিব তো তেনেকুৱা এটা বস্তু আমি দিও এতিয়া কথা হল 350 টকা দিয়াৰ লগে লগে আপোনাক গিফটটো দিলুৱে লগত আপোনাক আমি দি আছো এটা পাৰ্মানেন্ট অফিচিয়েল একাউন্ট আইডি যেটোৰ ফালৰ পৰা আপুনি আমাৰ লগত কোম্পানীৰ লগত সদায় নিজকে প্ৰত্যক্ষ কৰি থাকিব পাৰিব আমাৰ নিজৰ ওয়েবসাইট আছে আপোনালোকে ওয়েবসাইট আমাৰ অলৰেডি হয়তো পাইছে নাই পোৱা যদিও এই মুহূৰ্তত মই আপোনাক দিবলৈ চেষ্টা কৰিছো ওয়েবসাইটটো তো এই www.weindiapvtltd.com আপোনালোকে এই সাইটটো ভিজিট কৰিলে আপোনালোকে আমাৰ বিষয়ে আৰু সবিশেষ জানিব পাৰিব
আৰু ইয়াৰ উপৰিও সেইটো এটা ইউনিভাৰ্চেল এড্ৰেছ হয় য'ত জৰিয়তে আপোনালোকে এনি টাইম কোম্পানীৰ বিষয়ে জানিব পাৰিব 350 টকাৰ ভিতৰতে সেইটো আপোনাক লাইফ টাইম এক্সেছ কৰিবলৈ আপোনালোকক অথৰিটি দিম পাৰমিট কৰিম লগতে আপোনাক এটা ৰেজিষ্টাৰ্ড আপোনাৰ মোবাইল নাম্বাৰটোৰ লগতে আমি ৰেজিষ্টাৰ্ড এটা কানেক্টিভিটি আপোনাক এটা একাউণ্ট দিম তাৰ উপৰিও আপোনাক আমি লাইফ টাইম বিজনেছ অপৰচুনিটি দিম আপুনি লাইফ লং যদি আমাৰ লগত কাম কৰি ইয়াৰ কাৰণে কেতিয়াও এক্সট্ৰা চাৰ্জ দিব নালাগে যদি আমাৰ লগত খোজ দিয়ে আৰু লগতে আপোনাক আমাৰ পৰা 100% খুব ভাল এটা টেকনিক্যাল সাপোৰ্ট টিম সাপোৰ্ট অফিচিয়াল সাপোৰ্ট ম্যানেজমেন্ট এডমিন সাপোৰ্ট সকলো ধৰণৰ আপোনাক যিখিনি এটা ব্যৱসায় আগবাঢ়ি যাবলৈ যিখিনি প্ৰয়োজন হয় সকলো ধৰণৰ সুযোগ সুবিধা আপোনাক দিয়া যাব এতিয়া আমি মূল অপচনলৈ আহো যেটো বিজনেস প্ল্যান বুলি কোৱা হয় আমাৰ ইয়াত পাই কি এটা কথা হল আমাৰ বিজনেসটোত আগবাঢ়িব লাগিলে আপুনি প্ৰথমতে আমাৰ যেহেতু কোম্পানী এটা উদ্দেশ্য আছে আমি কি কৰো মহিলা সবলীকৰণৰ ওপৰত কাম কৰো আমি ইন্টাৰনেট ডেভেলপমেন্টৰ ওপৰত কাম কৰো ইন্টাৰনেটৰ নলেজ ডেভেলপমেন্টৰ ওপৰত এক্স্যাক্টলি তো ইন্টাৰনেট কেনেকৈ প্ৰপাৰ ইউটিলাইজ কৰা যায় গভৰ্নমেন্টৰ ডাটা মতে 76% অফ নৰ্থ ইষ্ট পিপল এণ্ড আসাম ইণ্ডিয়া's people they don't know how to properly utilize the internet facilities তো ইন্টাৰনেটৰ প্ৰপাৰ ফেসিলিটিজ ইউজ কৰিবলৈ বহুত মানুহে নাজানে যাৰ পাৰ্সেন্টেজ अराउंड 76% আৰু গভৰ্নমেন্টৰ মতে 24% মানুহেহে অকল ভাৰতবৰ্ষত ইন্টাৰনেট প্ৰপাৰলি ইউজ কৰিব জানে দুখিত আমি কাৰণ আমি ভাৰতবৰ্ষত আছো আমি ক'ব নোৱাৰো যে নিজক বেয়া লাগে আমি পিছ পৰা জায়গাত আছো কিন্তু সঁচা অৰ্থত সঁচাকে পিছ পৰি আছো সেই কাৰণে নিজৰ জ্ঞান ডেভেলপমেন্টৰ কাৰণে আমাক এটা প্ৰজেক্ট দিয়া হৈছে যেটো প্ৰজেক্ট লৈ আমি কাম কৰিম আৰু ইন্টাৰনেটৰ বেসিক ট্ৰেইনিং আমি এখিনি সোনকালে ব্যৱস্থা কৰিম আমি কথা পাতি আছো আৰু ইয়াৰ উপৰিও মহিলা সবলীকৰণৰ ওপৰত উইমেন এম্পাৱাৰমেন্টৰ ওপৰত আমি জোৰদাৰকে লাগি আছো তেখেতসকলক সৰু সৰু কিছুমান উদ্যোগ গঠন কৰাত আমি সহায় কৰিম তাৰ বাবে 10000 মহিলা আমি একলগ কৰিব চেষ্টা কৰি আছো অসমত যাতে তাৰ মাজৰ পৰা সিলেক্ট কৰি পেলাই আমি বিভিন্ন জায়গাত তেওঁলোকৰ সৰু সৰু উদ্যোগ গঠন কৰিব পাৰো এইবিলাকৰ উপৰিও আমি এটা বিজনেস কৰিবলৈ আপোনাক স্কোপ দিছো যদি লাইফ লং কেতিয়াবা আপুনি আমাৰ লগত আমাৰ প্ল্যান মতে কাম কৰে উপাৰ্জন কৰিবলৈ এক্সট্ৰা এটা তেতিয়া হলে আপুনি জড়িত হ'ব পাৰে আমাৰ সিস্টেমটোত বা শিকিব পাৰে তাৰ বাবে আপুনি কৰিব লাগিব প্ৰথমতে আপুনি জড়িত হোৱাৰ লগে লগে আপুনি আমাৰ সিস্টেমটোৰ বিষয়ে মোৰ মাধ্যমেৰে হওক কোম্পানীৰ মাধ্যমেৰে হওক ট্ৰেইনাৰৰ মাধ্যমেৰে হওক বা বিভিন্ন ধৰণৰ আমাৰ গধূলি সদায় 8টা বজাত জুম মিটিং হয় খুব সোনকালে আমাৰ ৰাতিপুৱা 8 বজাতো আমি কৰিবলৈ চেষ্টা কৰিম 12 ঘণ্টাৰ মূৰে মূৰে আমাৰ সিস্টেম এক্টিভেট থাকিব যত আপোনালোকে আমাৰ মিটিং চাব পাৰিব বা বিভিন্ন ধৰণৰ ভিডিও আমি প্ৰস্তুত কৰিবলৈ লৈছো লাহে লাহে হেবোৰ ভিডিওত আপোনালোকে প্ল্যানটোৰ বিষয়ে বুজাব পাৰিব বা কাৰোবাক ফোন যোগেও আপোনালোকে ব্যৱসায়টোৰ বিষয়ে মানুহক বুজাব পাৰিব যেনেকৈ নহওক আপুনি বুজাই মেলি আপোনাৰ যিকোনো চিনাকি খুব ভাল ওয়েল উইচাৰ আপোনাৰ ভাল বন্ধু বান্ধৱীৰ মাজত এই ব্যৱসায়টোৰ বিষয়ে যেতিয়া বিস্তাৰ আলোচনা কৰিব সেই আলোচনা মাধ্যমত যদি আপোনাৰ লগত এজন দুজনকৈ আগবাঢ়ি 14 গৰাকী ব্যক্তিক আপুনি সিস্টেমটোৰ লগত লাইফ টাইমৰ ভিতৰত গোটেই জীৱনত কোনো সময়সীমা নাই যেতিয়াই সম্ভৱ হয় যিমান আপোনাৰ পেটত ভোক আছে যিমান দ্ৰুতগতিত আপুনি ইনকাম কৰিব বিচাৰে সিমান দ্ৰুতগতিত আপুনি সেই 14 জন ব্যক্তিক প্ল্যানটো দেখাব পাৰে বিজনেসৰ বিষয়ে বুজাব পাৰে যিকোনো এজন মানুহৰ বা যিকোনো এটা পদ্ধতিৰ মাধ্যমেৰে বুজোৱাৰ বিপৰীতে আপোনাক সেই 14 জন মানুহে যদি আপোনাৰ লগত জড়িত হৈ কাম কৰো বুলি আশা কৰি যায় বা আমাৰ বস্তুখিনি দেখুৱাৰ পিছত তেওঁ যদি পছন্দ কৰে তেওঁৰ পইচাটো এটলিষ্ট যেটো লোকসান নাই হোৱা তেওঁ কাম কৰিবও পাৰে সেই 14 গৰাকী ব্যক্তি আপোনাৰ আমাৰ সিস্টেমত এবাৰ হলেও আপুনি লাইফ লং দিস ইজ ম্যান্ডেটৰী বাধ্যতামূলক আপুনি 14 গৰাকী ব্যক্তিক সিস্টেমৰ লগত এক্টিভেট কৰাব লাগিব আপুনি আনিব লাগিব চিনাকি পৰিচয় কৰোৱাব লাগিব বা 350 টকা তেওঁলোকৰ পৰা লৈ তেওঁলোককো গিফটটো দিয়াব লাগিব এইটো কৰাৰ লগে লগে কোম্পানী আপোনাক কি কৰি আছে ইমিডিয়েটলি উইদিন সেই দিনটোৰ ভিতৰতে যেদিনা আপুনি কমপ্লিট কৰিছে সেই দিনটোৰ ভিতৰতে আপোনাৰ একাউণ্টত বেংক একাউণ্টত আমি আগৰ সময়টো 2 মিনিটৰ ভিতৰত কৰিছিলো কিন্তু এতিয়া অত্যাধিক আমাৰ লগত এসোসিয়েটস জোৰ হল গতিকে অকনমান সিস্টেম আমি পেন্ডিং পষ্টপন কৰিব লগা হৈছে গতিকে আমি এটলিষ্ট 24 ঘণ্টা ৰাখো বা সেই দিনটোৰ ভিতৰতে আপুনি এটলিষ্ট ৰাতি 12টা বজাৰ আগত আপোনাৰ সেই দিনৰ পেমেন্টটো পে আউট হিচাপত আপোনাৰ বেংক একাউণ্টত ইমিডিয়েটলি পাই যাব কোনো দিন পে আউটৰ কাৰণে এক্সট্ৰা 14 ডেজ 7 ডেজ 15 ডেজ বা 30 ডেজ একমাহ ৰব নালাগে সেম ডে আপুনি পে আউট লগে লগে বেংক একাউণ্টত পাই যাব তাৰ উপৰিও আপোনাক Amazon কোম্পানীৰ তৰফৰ পৰা এটো কমপ্লিট হৈছে কাৰণে এটা আইৰন ইস্ত্ৰি এটা গিফটত দিয়া হ'ব কিন্তু ইস্ত্ৰিটো আপুনি মনত ৰাখিব কাৰণ ইয়াৰ আগতেও বহুতে আমাক কৈছে যে ইস্ত্ৰিটো দিয়া কথা আছিল এতিয়াও কিয় দিয়া নাই ইস্ত্ৰিটো আমি লগে লগে আপোনাক দি নিদিও কাৰণ ইস্ত্ৰিটো আপোনাৰ ঘৰত অলৰেডি আছে আপুনি ইস্ত্ৰি এটা নি পেলাই এটা স্ত্ৰী নি পেলাই আপুনি কি কৰিব গপককে এটা আইৰন লৈ গৈছে আপুনি ঘৰত ইউজ কৰিব নে কাইলৰ পৰা কি কৰিব ইমান দিন যদি ইউজ কৰাও নাই দুদিন আকৌ লেটকে কৰক কিন্তু সেই আইৰনটো সেই ইস্ত্ৰিটোৱে যাতে আপোনাৰ জীৱনত বা আপোনাৰ ব্যৱসায়টোত আৰু অকনমান পুশ আপ কৰিব পাৰে আৰু অকনমান যাতে আপোনাক হেল্প কৰিব পাৰে হেতু কাৰণে আমি সেই ইস্ত্ৰিটোকে আপোনাক এখন সেমিনাৰ পাতি পেলে নিয়াৰেষ্ট আৰু কেইজনমান যেতিয়া আপোনাৰ এচিভাৰ ওলাব তাতে সেই অঞ্চলটোত এটলিষ্ট 20 30 40 50 জন সেই এৰিয়াটোত সেই এচিভাৰখিনি ওলোৱাৰ লগে লগে আমি এখন মিটিং অৰ্গানাইজ কৰিম তাতে পাব্লিকলি কোভিডৰ পিছত সোনকালে আমি ভাবো ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যাতে কোভিডৰ পৰা নিৰাময় হয় অতি সোনকালে আমি সেই পৰিস্থিতি হোৱাৰ লগে লগে
আমি এখন মিটিং পাতিম আৰু তাত আপোনাক সন্মানে ষ্টেজত মাতি আনি এখন গামোচা ফুলাম গামোচাৰে অলংকৃত কৰি আপোনাৰ হাতত আইৰণটো তুলি দিম আৰু আপোনাক দুআষাৰ ক'বলৈ দিম আপুনি ভাবক ইস্ত্ৰিটো আপোনাক আমি পঠিয়াই দিয়া হাতত তুলি বেলেগ এজন মানুহৰ পৰা আপোনাক ঘৰত পঠিয়াই দিয়াতকৈ যদি মিটিংখনত আপোনাৰ হাতত সেই ইস্ত্ৰিটো তুলি দিয়া হয় ভাবক আপোনাৰ কিমান বেছি ভাল লাগিব মানসিকতা কিমান বেছি আপোনাৰ আপডেট হ'ব কিমান মনটো শুৱনি হ'ব বা আপোনাৰ পৰিয়ালতো প্ৰতিজন মানুহে কিমান এটা উৎসৱমুখী পৰিৱেশৰ সৃষ্টি হ'ব ভাবক সেইকাৰণে আমি সেইটো সন্মানে আপোনাক যেটো এটো এটা ৰিৱাৰ্ডছ হয় আপোনাক সন্মানে হেতু আপোনাৰ হাতত তুলি দিয়াৰ আমি আশা কৰিছো দ্বিতীয়তে সেই 14 গৰাকী ব্যক্তিৰ লগত কোম্পানী আপোনাৰ লগত যেনেকৈ পাতিছে তেনেকৈ কোম্পানীয়ে কথা পাতিব বিভিন্ন ট্ৰেইনাৰে কথা পাতিব তেওঁলোকৰ লগত যোগাযোগ ৰাখিব তেওঁলোকক টেকনিক্যালি ফেসবুক হোৱাটছএপ বা ইউটিউব এইবিলাকৰ জৰিয়তে কিছু ইনফৰমেশন দি থকা হ'ব আৰু সেই সূত্ৰে ব্যৱসায়টো আগুৱাই গৈ তাৰে যদি দুজন ব্যক্তিয়েও যদি ব্যৱসায়টো ব্যৱসায় হিচাপত যদি কৰিবলৈ আৰম্ভ কৰে যে মোকো পইচাৰ প্ৰয়োজন আছে মোকো এটা এক্সট্ৰা ইনকাম হলে ভাল হয় ইনকাম কৰিবলৈ মোৰ বহুত ইচ্ছা আছে মোৰ ঘৰত এতিয়াও বহুত অভাৱ আছে এই অভাৱবিলাকৰ পৰা আঁতৰিবৰ কাৰণে মোক ইনকামৰ প্ৰয়োজন আছে তেতিয়া হলে তেখেতেও কি কৰিব 14 গৰাকী ব্যক্তিক আলোচনা কৰিব আৰু আলোচনাৰ মাধ্যমত তেওঁ বুজাব আমাৰ যিখন প্ৰসেস কৰিবলৈ যিখন ফৰ্ম আছে মই হেখনো দেখাই দিও আপোনালোকক এইখন ফৰ্ম প্ৰতিগৰাকী মানুহে ফিল আপ কৰিব লাগিব দিস ইজ ম্যান্ডেটৰি প্ৰতিটো আমাৰ অফিচত বা কোম্পানী আপোনাক দেখাই দিব বা পঠিয়াই দিব এই ফৰ্মখন আপোনালোকে যেতিয়া জড়িত হয় আৰু এটা 50 रुपीस বেছিকে দিলে আপোনাক টিমটোৰ কাৰণে 14 খন আপোনাৰ নিজৰ কাৰণে এখন আৰু এখন এনেকুৱা প্ল্যান শীটৰ এটা কিটো আপোনাক দি দিয়া যায় যত 50 টকা আপুনি বেছিকে দিব লগা হয় 350 ৰ জায়গাত 400 দিব লগা হয় যদি এই বিজনেস টুলটো লগত লৈ যায় এটো লৈ যোৱাটো খুব জৰুৰী কাৰণ বিজনেসটোত ইনকাম কৰিব লাগিলে আপুনি আপোনাৰ লগত অস্ত্ৰ থাকিব লাগিব অস্ত্ৰ হজুলি থাকিলে আপুনি বিজনেসত বেছি ডেভেলপ কৰিব পাৰে সেই কাৰণে আপুনি এই ইনফৰমেশনখিনি যদি লগত লৈ যায় আপোনাৰ এইখিনিৰ জৰিয়তে মানুহ এজনে আপোনাৰ লগত ব্যৱসায়ত সোনকালে জড়িত হয় আৰু এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আমাক জমা কৰিব লাগিব অফিচৰ নিয়াৰেষ্ট অফিচত হ'ব পাৰে বা অফিচে আপোনাক সেই সময়ত যোগাযোগ কৰিব যোনে আপোনাক দিছিলে চিনাকি কৰিছিলে তেওঁক দি দিলে হয় এতিয়া কথা হল তাৰে দুগৰাকী ব্যক্তিয়ে 14 গৰাকী ব্যক্তি সম্পূৰ্ণ হোৱাৰ পিছত দুগৰাকীও যদি ব্যৱসায়টো ব্যৱসায় নিচিনাকে বা আপোনাৰ দৰে কৰে তেতিয়াহলে নেক্সট এসপ্তাহৰ ভিতৰতে মানে প্ৰথম সপ্তাহত এভাৰেজ যদি ধৰো এতিয়ালৈকে আমাৰ 90% 99% বা 100% মানুহৰ কেতিয়াও 7 দিনতকৈ অধিক দিন লগা নাই প্ৰথম এটুক আমি ওয়ান সাইকেল কমপ্লিট কৰা বুলি কম যেতিয়া 14 কমপ্লিট হয় ফাৰ্স্ট সাইকেল কমপ্লিট কৰা বুলি কম ফাৰ্স্ট সাইকেল কৰোতে 7 দিনতকৈ অধিক আৰু এভাৰেজ আমাৰ লগা নাই সেই গতিকে আমি 7 দিন যদি ধৰো নেক্সট 7 দিনত কিন্তু আপোনাৰ সেকেন্ড সাইকেল কমপ্লিট হৈ যায় যদি দুগৰাকী ব্যক্তিয়ে খুব ভালকে কামটো আৰম্ভ কৰিবলৈ ধৰে বা কাম কৰে বা শিকে বুজে তেতিয়াহলে সেকেন্ড উইকত আপোনাক এগেইন 700 रुपीस দিয়া যায় এনেকে কন্টিনিউ 5 সপ্তাহলৈকে আপোনাৰ কাম ডেভেলপমেন্ট হয় যদি আমি 5% পজিটিভ ধৰি 95% নেগেটিভ ধৰো তেতিয়াহলে 5 সপ্তাহলৈকে আপুনি লাগাতাৰ কন্টিনিউয়াছলি মানে একেৰাহে 700 টকা কৈ পাই গৈ থাকিব টোটাল 5 সপ্তাহত আপুনি 3500 টকা টোটাল 3500 টকা সম্পূৰ্ণ ইনকাম আপোনাৰ হ'ব তাৰ পিছত আহিলে 5 সপ্তাহটো কমপ্লিট কৰাৰ কাৰণে আপোনাৰ আকৌ আমাৰ যিবোৰ টাই আপ কোম্পানী আছে সেই টাই আপ কোম্পানীৰ মাজৰ পৰাই Amazon কোম্পানী আপোনাক এগেইন এটা মিউজিক সিস্টেম গিফট কৰি আছে এটা ভাল মিউজিক সিস্টেম দি আছে যত খুব ভাল এটা আজিৰ দিনৰ মিউজিক সিস্টেম বুলি ক'ব পাৰো যত আপোনাৰ ব্লুটুথ আপুনি ইউজ কৰিব পাৰিব যত আপুনি ডিভাইস ইউজ কৰিব পাৰিব মোবাইলৰ লগত কানেক্ট কৰিব পাৰিব পেন ড্ৰাইভ কানেক্ট কৰিব পাৰিব যত আপুনি মোবাইল কাৰ্ড আপুনি কানেক্ট কৰিব পাৰিব তো এনেকুৱা ধৰণৰ যত FM শুনিব পাৰিব তেনেকুৱা ধৰণৰ এটা খুব ভাল মিউজিক সিস্টেম আপোনাক দিয়া যাব ইয়াৰ উপৰিও এগেইন আপোনাক 2 নম্বৰ মাহত এই কোম্পানীৰ তৰফৰ পৰা আগত পাই থৈ দিছিলে আপুনি 3500 টকা আৰু এটা 3500 টকা প্লাস কৰি বলে নেক্সট মাহত যদি 5% ডেভেলপ হৈ গৈ থাকে তেতিয়ালে সেকেন্ড মান্থত আপুনি আৰু এটা 3500 প্লাস কৰি টোটাল 7000 रुपीस আৰ্ন কৰিব লগত আপোনাক এগেইন এটা মোবাইল হ্যান্ডসেট গিফট দিয়া যাব আকৌ 3 নম্বৰ মাহত আপোনাক কোম্পানীয়ে টোটাল আপোনাৰ হেতুৰ লগত 5% ডেভেলপমেন্টত যদি গৈ থাকে আপুনি পাই থৈ দিছিলে 7000 আৰু এটা 10500 প্লাস কৰি দিব আপোনাক 10500 প্লাস কৰি আপোনাৰ টোটাল ইনকাম তেতিয়ালৈকে 17000 रुपीस হ'ব আৰু যত আপোনাক এটা মিক্সাৰ গ্ৰাইন্ডাৰ 17500 হ'ব লগত এটা মিক্সাৰ গ্ৰাইন্ডাৰ আপোনাক গিফট কৰি আছে ইয়াৰ পিছত আপোনাৰ ক্ৰমান্বয়ে 4 নম্বৰ মাহত আপোনাক ইয়াত দি আছে 35000 रुपीस 35000 টকা টোটাল ইনকাম মানে 17500 পাই থৈ দিছে আৰু এটা 17500 টকা প্লাস কৰি সম্পূৰ্ণ ইনকাম আপোনাৰ তেতিয়ালৈকে 4 মাহলৈকে টোটাল ইনকাম 35000 रुपीस হ'ব আৰু 35000 লগত আপোনাক আকৌ এটা ওয়াল টিভি গিফট কৰি আছে যেটো 32 ইঞ্চৰ হ'ব হেতু আপোনাক ফ্লিপকাৰ্টে দি আছে ইয়াৰ উপৰিও আপোনাৰ তাৰ পিছত 5 নম্বৰ মাহ আহিব তেনেকৈ 12 মাহলৈকে আমাৰ নিশ্চিত উপহাৰ কিছুমান আছে আৰু ইনকাম কিছুমান আছে সেইখিনি মই আপোনালোকক প্ল্যানত বুজাই যাম 5 নম্বৰ মাহত আপোনাক 70000 টকা মানে 35000 আগত পাই থৈ দিছে আৰু এটা 35000 প্লাস কৰি দিয়া হ'ব দি টোটালত 70000 रुपीस ইনকাম দিয়া হ'ব আৰু এখন 200 কিয়া বাহন যাৰ মূল্য 60000 ৰ ভিতৰত হ'ব লাগিব সেই 60000 টকীয়া বাহন এখনৰ 20% মানে এৰাউন্ড 12000 টকা আপোনাক ইমিডিয়েটলি বেংক একাউণ্টত দিয়া যাব আৰু লগতে 70000 ইনকাম তেতিয়ালৈকে থাকে 6 নম্বৰ মাহত আপোনাক দি আছে কোম্পানীয়ে
1,05,000 টকা লগত এখন এক্টিভা স্কুটাৰ দি আছে যদি এক্টিভাখন নালাগে আপুনি এৰাউণ্ড 50 পৰা 60,000 rupees এটা কেছ ডাইৰেক্ট ফাইনেল এমাউণ্টটো ধাৰ্য কৰা হোৱা নাই কিন্তু এৰাউণ্ড 60,000 rupees আপোনাক ইয়াতে ইনকাম দিয়া যাব কাৰণ এতিয়ালৈকে হেতু এচিভাৰ ওলোৱা নাই মাত্ৰ এমাহৰ ভিতৰতে হেতু এচিভাৰ ওলাব তেতিয়া আমি বাকিখিনি মোটামুটিভাৱে ক'ব পাৰিম নেক্সট আহিলে 7 নম্বৰ মাহত 1,40,000 টকা সম্পূৰ্ণ টোটেল ইনকাম তেতিয়ালৈকে আগত কোৱা ধৰণে 1,40,000 টকা ইনকাম হ'ব লগতে এটা ফ্ৰিজ আৰু এটা ৱাছিং মেচিন আপোনাক ফ্লিপকাৰ্টে দি আছে 8 নম্বৰ মাহত আপোনাক এটা ভাল বস্তু দি আছে গো আইবিবো কোম্পানীৰ কথা আপুনি নিশ্চয় শুনিছে গো আইবিবো কোম্পানীয়ে আপোনাক 8 নম্বৰ মাহত দি আছে বেংককত 5 ৰাতি 6 দিন থাকিব পৰা এটা টিকেট যেটো অহা যোৱা সম্পূৰ্ণ অহা তাত গৈ থকা ফুৰা সাইট সিন সকলো খৰচ আপোনাক গো আইবিবো কোম্পানী আমাৰ লগত টাইপত আহিছে আৰু সেই কোম্পানীয়ে আপোনাক এইটো দি আছে টোটেল আমি বছৰেকত 120 জন মানুহক ফৰেনলৈ লৈ যাব পাৰিম আৰু গো আইবিবো কোম্পানীৰ তৰফৰ পৰা আপুনি হেতু উপহাৰ হিচাপে পাই আছে এতিয়া কথা হল লগত 2,10,000 টকা আপুনি ইনকাম পাই আছে হেতু সময়ত টোটেলত আৰু 2,10,000 টকাৰ লগত যেটো গো আইবিবো আপোনাক বেংককত যাব পৰা থাইলেণ্ডত যাব পৰা টিকেট দি আছে হে থাইলেণ্ড টিকেটটোৰ বদলি আপুনি কিন্তু যদি নেজায়গে বাহিৰলৈ তেলে কিন্তু কোনো ধৰণৰ টকা ঘূৰাই নাপায় 2,10,000 টকা তেতিয়ালৈকে যেটো আপোনাৰ নিশ্চিত ইনকাম হৈছে হেতু পাব কিন্তু ফৰেন ডৰটোৰ এগেইনষ্টত যেনেকৈ ফ্ৰিজৰ পইচা পাইছিলে স্কুটাৰৰ পইচা পাইছিলে হেতু নাপাব হেতু যদি নাযায় কেনসেল হৈ যাব নেক্সট আপোনাক দি আছে 9 নম্বৰ মাহত 2,80,000 টোটেল ইনকাম লগতে আপোনাক ডুবাইৰ এটা টুৰ দি আছে ডুবাইত ফুৰিব পৰা এটা আপোনাক টুৰ দি আছে আগৰ মাহত যেনেকৈ বেংকক পঠাইছিলে ডুবাই তেনেকৈ ডুবাইলৈ পঠাইছে ডুবাই টিকেটটো আপোনাক 5 ৰাতি 6 দিনৰ টিকেট দিব অহা যোৱা সম্পূৰ্ণ খৰচ লগত তাত থকা খোৱা সাইট সিন সকলো ধৰণৰ খৰচ দিয়াৰ উপৰিও মিন্ত্ৰা কোম্পানীৰ কথা নিশ্চয় শুনিছে যেটো আমাৰ লগত টাইপত আছে আৰু মিন্ত্ৰা কোম্পানীক আমি যদিও বিচাৰিছিলো 40,000 তেওঁলোকে প্ৰথম বছৰৰ কাৰণে আমাক 10,000 rupees এটাৰ এপ্ৰুভেল দিছে 10,000 rupees এটাৰ আপোনালোকক এটা ক্যাশ ভ্যালু ভাউচাৰ আপোনালোকক দিয়া হ'ব সেই ভ্যালু ভাউচাৰ ক্যাশ পাৰমিটখন লৈ পেলাই আপুনি ডুবাইত গৈ পেলাই শপিং কৰিব পাৰিব নিজৰ কাৰণে কিবা এটা বজাৰ কৰিব পাৰিব হেতু দি আছে আপোনাক 9 নম্বৰ মাহত 10 নম্বৰ মাহত আপোনাক দি আছে 3,50,000 টোটেল ইনকাম 10 নম্বৰ মাহত 3,50,000 টোটেল ইনকাম লগতে i20 গাড়ীখন নিশ্চয় চিনি পায় i20 গাড়ীখনৰ টোটেল 20% ডাউন পেমেন্ট আপোনাক প্ৰায় 1.5 লাখ টকা আপোনাক ডাউন পেমেন্ট হিচাপত এমাউন্ট দিব ইয়াতে 11 নম্বৰ মাহত আপোনাক 5,25,000 টকা সম্পূৰ্ণকে দিয়া যায় লগতে ডাটসন ৰেডিকো গাড়ীখন দিয়া যায় যাৰ মূল্য প্ৰায় 4,28,000 টকা যদি আপোনাক গাড়ীখন নালাগে সেই পইচাটো আপোনালোকে ল'ব পাৰে 12 নম্বৰ মাহত আপোনাক টোটেল ইনকাম তেতিয়ালৈকে 7 লাখ টকা দিয়া যাব 7 lakhs of rupees লগতে যিকোনো এখন 6 lakhs rupees 6 লাখ টকা মূল্যৰ হুন্ডাইৰ গাড়ী যদি নালাগে আপুনি 6 লাখ টকা সম্পূৰ্ণ পইচা কেছ আকাৰত ল'ব পাৰে এতিয়া সম্পূৰ্ণভাৱে যদি গুটেইখিনি প্লাস কৰি চাই গিফটৰ আৰু লগতে ইনকামৰ গুটেইখিনি কৰি চালে আপোনাৰ প্ৰায় 22 ৰ পৰা 23 লাখ টকা উপাৰ্জন হয় এবছৰৰ ভিতৰত আমাৰ আগন্তুক 15 মাহত আৰু 24 মাহত দুটা ভাল গিফট আহি আছে আমি এতিয়াও লঞ্চ কৰা নাই কিন্তু খুব ভাল দুটা ইয়াতকে বহুত এট্ৰাক্টেবল দুটা গিফট আমি লঞ্চ কৰিম অতি সোনকালে কিন্তু এতিয়ালৈকে যিখিনি আছে এটো যদি এভাৰেজ মান্থলি হিচাপত আপুনি খৰচ ইনকামটো উলিয়াবলৈ যায় উপাৰ্জন উলিয়াবলৈ যায় তেতিয়াহলে আপোনাৰ প্ৰায় এমাহত 1,67,000 মান টকাকৈ ইনকাম হয় যদি 5% প্ল্যানত পজিটিভ হয় মানে 95% আপুনি যদি কাম আমি কোৱা ধৰণে যদি নহয় 5% যদি কামটো এক্টিভ হয় সাকসেস হয় তেতিয়াহলে আপোনাৰ ইমানখিনি ইনকাম হোৱাৰ সম্ভাৱনা আছে যদি আপুনি খুব প্ৰপাৰলি কামখিনি শিকি বুজি লয় ইয়াৰ বাবে এটাই ৰাস্তা আপুনি বিজনেছটো বহুত ভালকে শিকি ল'ব লাগিব প্ৰতিগৰাকী ব্যক্তিক আপুনি শুনিব লাগিব আমাৰ যি মিটিং আছে এবোৰ এটেন্ড কৰিব লাগিব প্ৰতিটো পৰিচালনা কমিটিয়ে যি নিৰ্ধাৰিত কৰি দিয়ে এটো কথা মানিব লাগিব অবজ্ঞা কৰিব নালাগিব গুটেইখিনি কথা যদি আপুনি শুনে আৰু অলৰেডি পুৱাজনে বা কাম কৰি থকা ব্যক্তিজনে আপোনাক যেনেকৈ সহায় কৰি গৈ আছে তেনেকৈ যদি আপুনি আগুৱাই যাব খুজে জ্ঞানখিনি লৈ যদি আগুৱাই যায় নিশ্চিতভাৱে আপোনালোকে 12 মাহত ইয়াতে কোৱা প্ৰতিটো বস্তু পাবলৈ সক্ষম হ'ব আৰু এটো এনেকুৱা এটা প্ল্যান ইয়াত এনেকুৱা কোনো কথা নাই যে মই আমুকৰ তলত মই ইয়াতো কোনো নেটৱৰ্কিং বিজনেছ নহয় চেইন বিজনেছ নহয় মানুহ জয়েন দিয়া বিজনেছ নহয় এটো সম্পূৰ্ণ এটা ইউনিক প্ল্যান যাক মাৰ্কেটত TSM সাৰ্ভিস বুলি কোৱা যায় ট্ৰেডিশনাল সিস্টেম মাৰ্কেটিং এই সিস্টেমটোৰ জৰিয়তে এজন মানুহৰ যেনেকুৱা সাকসেস থাকে আপোনাৰ 10 মাহ পিছত জড়িত হোৱা মানুহজনৰ ইয়াত থকা প্ৰতিটো গিফট পাব ইয়াত কোনো এজন মানুহ কেতিয়াও বিফলে নাযায় প্ৰতিজন মানুহৰ কাৰণে ইয়াত গিফটটো আছে মাত্ৰ কাম কৰিব লাগিব তেওঁ ইয়াত নকৰিলে একো নাপায় ইয়াত ৰকেট সায়েন্স একো নাই আপুনি কাম কৰি উপাৰ্জন কৰিব লাগিব যাৰ বাবে ইয়াৰ নাম হৈছিল ওয়াৰ্ক এণ্ড আৰ্ন মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো ইমানখিনি সময় আমাক চোৱাৰ বাবে আগন্তুক সময়ত আপোনালোকে অতি শীঘ্ৰে আমাৰ সিস্টেমৰ সকলো কথা শিকি বুজি লৈ আমাৰ যিবোৰ টেকনিক্যাল সাপোৰ্ট আছে আমাৰ বিষয়ববীয়াসকল আছে অলৰেডি কাম কৰি থকা ব্যক্তিসকল আছে বিভিন্ন প্ৰান্তত আমাৰ অফিস গঢ়ি উঠিছে অসমত সেই সকল ব্যক্তিৰ লগত আপোনালোকে যোগাযোগ কৰক আমাৰ সাইটত গৈ চাওক আমাৰ ফেসবুক পেজ আছে তাতো আপোনালোকে ভিজিট কৰক আমাৰ ইনষ্টাগ্ৰাম পেজ আছে হেতু আপোনালোকে ভিজিট কৰক
সবতে আপোনালোকে ইনষ্টাগ্ৰামত গৈ উই ইণ্ডিয়া পিভিটি এলটিডি লিখি দিলে পাব, ফেচবুকত গৈ উই ইণ্ডিয়া পিভিটি এলটিডি লিখি দিলে পাব। তেনেকৈ আপোনালোকে আগবাঢ়ি আমাৰ গোটেই তথ্যবোৰ সংগ্ৰহ কৰক আৰু আগুৱাই যাওক, আপোনাৰো সপোন পূৰণ কৰক। আৰু উইমেন এম্পাৱাৰমেণ্ট, মহিলা সবলীকৰণৰ ওপৰত আপোনালোকেও যাতে যথেষ্ট সহায় আৰু সহযোগ কৰি আমাৰ প্ৰজেক্টটোৰ লগতে আমাৰ কোম্পানী চিন্তাধাৰাৰ লগতে আপোনালোকৰো ওচৰত থকা আপুনি ভাল পোৱা মানুহজনৰ যাতে উপাৰ্জন বৃদ্ধি কৰাত আপোনাৰ কোনো এটা সহায় থাকে তাৰ প্ৰতি লক্ষ্য ৰাখক। মই আজিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়ত আপোনালোকক আৰু ভালকৈ ইয়াৰ উপৰিও আমি কিছুমান তথ্য দিবলৈ চেষ্টা কৰিম। আজিলৈ এৰো, ধন্যবাদ।